পোৱালিবিলাকক ফটোশ্বুট কৰি আছোঁ কেনেকুৱা মানে জমনি চাব হা আৰু ফাইনেল ৰিজাল্ট আপোনালোকে পাব দেখাই আছোঁ অকণ পিছত ভৰিটো এটা ভৰি কোচাই এটা ভৰি গাম খাৰু আমি এতিয়া শ্বটটো ল'ম বিহু শুভেচ্ছা জনালোঁ আজি আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব হেল্ল' গাইজ আমি এতিয়া ঘৰলৈ আহি আছোঁ চ' ৰাতিপুৱা আজি টিকট কালি প্ৰগ্ৰেম চাই ভালকৈ থাকিব পৰা নাই আমি এতিয়া বিহু বুলি ঘৰলৈ আহি আছোঁ হয় নাই আপোনালোকে কি ভিডিঅ' বনাই আপোনালোকে যদি এই বাছখনত যে কেলে এখন বাৰে গুড মৰ্ণিং এভৰিৱান আৰু প্ৰথমতে সকলোকে গৰু বিহুৰ বহুত মৰমৰ শুভেচ্ছা জনালোঁ ৰাতিপুৱাই শুই উঠি প্ৰথমতে এই কপৌ ফুলজোপা ধুই লৈছোঁ আৰু যিহেতু গৰু বিহু কিন্তু প্ৰথমতে কপৌ ফুলজোপা ধুই লৈছোঁ ধূলি বালি পৰি গোটেই লেতেৰা হৈ আছিলে আৰু প্ৰথমতে এইজোপা চাফা কৰি ল'লোঁ আৰু ইয়াৰ পিছত ছেকেণ্ড পৰ্যায়ৰ আমাৰ কামটো আছিলে এয়া এইফালে মাহ হালধি আমি আৰু চাটৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু এইফালে মাহ আৰু হালধি এইফালে হালধি পিচি ৰাখিছে এয়া মাহ পিচি ৰাখিছে লগত তেল আৰু এতিয়া আমি গৰু নোৱাইছোঁ এয়া দেউতাই গৰুক তেল দিছে প্ৰথমতে আৰু আমি অসমীয়াসকলে জানোৱেই যিহেতু প্ৰথমতে গৰুক তেল দি এনেকৈ নোৱাই ধুৱাই তাৰপিছতে ইহঁতক নদীলৈ লৈ যোৱা হয় আৰু নদীত ধোৱা হয় অৱশ্যে এইবাৰ আমি ঘৰতে ধোৱালোঁ আৰু এই গৰুক গা ধোৱাৰ পিছতে তাৰপিছতে আমি নদীত যাম আৰু আমি নদীত গৈ গা ধুমগৈ আৰু বহাগ মানে হ'ল এটা ঋতু আৰু এতিয়াৰ পৰা আৰম্ভ হ'ব খেতিৰ পথাৰখন গতিকে গৰু সিদিনা ৰাতিপুৱাই গৰুক নোৱাই ধুৱাই গা ধুৱাই পেলাই খেতিয়কসকলে বছৰটো যাতে গোটেই গৰুহাল ভালে কুশলে থাকে হাল বাই তেখেতলোকে ধুনীয়াকৈ যাতে খেতিৰ পথাৰখন ভৰি পৰে তাৰ কাৰণে এই গৰু বিহু উদযাপন কৰা হয় অৱশ্যে আগতে নদীত গা ধোৱা হৈছিল কিন্তু এইবাৰ আমি মানুহ আহিছোঁ নদীলৈ যিহেতু নদীখন যথেষ্ট বাম হোৱাৰ কাৰণে গৰুক গা ধোৱাৰ কাৰণে অসুবিধা হয় আৰু আমাৰ কাষতে থকা এই নদীখনৰ নাম হ'ল লাইপুলীয়া আৰু আমি এই নদীখনতে আগতে গৰু লৈ আহিছিলোঁ আৰু গোটেই সমজীয়াভাৱে ৰাইজে আহি এনেদৰে নদীত গৰু নমাই আশীৰ্বাদ দি গোটেই গৰুক গা ধুৱাইছিল আৰু ইয়াতে বিহু জুৰিছিল আৰু মানুহক গা ধুইছিল আৰু এয়াই আমাৰ পৰম্পৰা আৰু এয়াই আমাৰ সংস্কৃতি আৰু আমাৰ সংস্কৃতি খেতি পথাৰখনৰ লগত জড়িত আমি এতিয়া গা ধুবলৈ আহি আছোঁ নদীত আৰু গৰু বিহু বুলি আমি সদায় নদীত গা ধুওঁ আগতে আমি গৰু লৈ আহোঁ আজি এতিয়া আমি বাইক লৈ আহিলোঁ গৰু লৈ অহা নহ'ল আৰু আমি এতিয়া গা ধুম আৰু আমাৰ পৰম্পৰা এইবিলাক হৈছে আমি গৰু আমি ঘৰতে ধোৱালোঁ এইবাৰ বাকী আমি আজি পোৱালিকেইটা লৈ আহিছোঁ গতিকে দেখাব লাগিব আৰু আপোনালোকক অকণমান দেখাম ভিডিঅ'টো চাই থাকিব আমি আজি গৰু বিহু বুলি এই নদীত গা ধুবলৈ আহিলোঁ আগতে আমি গৰু লৈ আহোঁ এয়া আজি এতিয়া বাইক লৈ অহা হৈছে আগতে আমি গৰু লৈ আহোঁ গৰুৰ লগত আহোঁ চ' আহক কেনেকৈ গা ধুওঁ আমি দেখাম এতিয়া দৌৰি যোৱা আৰু এইখন হ'ল নদীখন আৰু ইয়াতে আগতে আমাক দেউতাহঁতে লৈ আহিছিলে গা ধুৱাৰ কাৰণে আৰু আজি আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক লৈ আহিছোঁ আমাৰ সংস্কৃতিখিনি দেখুৱাবৰ কাৰণে তেখেতলোকক মাহালি আনিব লাগিব
চিংকুলা এই ঘহিলে কথা ভাইটি আহা মই ঘহি দিম আহা আহা আগৰ ঘহি দিম আহা ঘহিব লাগে না চামক মই মছা এ কোনো হয় এটো নদীত আৰু ইয়াৰ পিছত আমি বিহু চাই পেলাই ৰাতি ডেকাসকলে হুঁচৰি মৰা হয় আৰু ডেকাসকলৰ সেই হুঁচৰি ৰাইজৰ লগত কৰা হয় আৰু সেই হুঁচৰি আমি এতিয়া গাবলৈ যাম ৰাতি ভাত খাই পেলাই তো দেখাই আছোঁ আহক পানীত তামোল পাণ সকলোফালে জয় জয় মই হওক এই প্ৰাৰ্থনা দিবলৈ মানে ৰাইজৰ কি ভাল বোলে নমন নাৰায়ণ প্ৰসন্ন হৰি কৰি প্ৰজন আপোনাৰ মহিমা আপুনি ভগত কৰি যাব কৰা প্ৰত্যান সেইবুলি সেইকে ভকত বৈষ্ণৱ আগত বহুত কি প্ৰয়োজন হয় দেখুৱাব আগুৱাইছে কাইমন বাইক চিটে যদি কিবা অপৰাধ হৈছে সৰ্বপৰাধক মোচন কৰি আগন্তুক আহিবলগীয়া বছৰলৈ যেন নিত্যবা মনত যিখিনি বাঞ্ছা কৰিছে সেইখিনি পূৰণ কৰিব লাগে এইখিনি প্ৰাৰ্থনা জয় হৰি বোলা জয় ৰাম বোলা হস্ত কুশলতে বোলা জয় হৰি বোলা হৈছে আৰু নেক্সট ডে মৰ্নিং আমি আমাৰ পোৱালিকেইটা আৰু মামাহঁতৰ ছোৱালী গোটেইখিনি লগত লৈ আমি অকণমান ভিডিঅ' আৰু ফটোশ্বুট কৰিলোঁ তাকে অকণমান দেখাওঁ আহক চাই লওঁ এইবিলাক সৰু সৰু পোৱালিবিলাকক ফটোশ্বুট কৰি আছোঁ কেনেকুৱা মানে জমনি চাব হা আৰু ফাইনেল ৰিজাল্টটো আপোনালোকে পাব দেখাই আছোঁ অকণ পিছত ভৰিটো এটা ভৰি কচাই এটা ভৰি গামখাৰু আমি এতিয়া শ্বটটো ল'ম